শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অন্য দিনাৰ নিচিনাকৈ আমি এটা বিশেষ টপিক লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো। সেইটো হৈছে অসম বুৰঞ্জী। ইতিমধ্যে আমি অসম বুৰঞ্জীৰ এটা ক্লাছ আগতে লৈছিলো। এতিয়া আমি সেকেন্ড পাৰ্ট এটা অসম বুৰঞ্জী কৰিবলৈ ওলাইছো। আচলতে অসম বুৰঞ্জী বুলি ক'লে চাৰিটা ভাগত অসম বুৰঞ্জী ভাগ কৰিব পাৰি। এটা হ'ল প্ৰাগৈতিহাসিক, পুৰণি অসম বুৰঞ্জী, মধ্য অসম বুৰঞ্জী আৰু আধুনিক অসম বুৰঞ্জী। ইয়াৰে আমি আজিৰ বিষয়বস্তু হিচাপে লৈছো প্ৰাগৈতিহাসিক অসম বুৰঞ্জীৰ কিছু কথা। ইয়াতে গতিকে আমি দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। ইয়াতে আপোনালোকে চাব, প্ৰথম প্ৰশ্ন যিটো দিয়া আছে সেইটো হৈছে কি যে পুৰণি কালত অসমক কি নামেৰে জনা যায়। ইয়াতে অপচন কেইটা চাই ল'ব। অপচন দিয়া আছে সৌমাৰপীঠ, ক, খ অপচন চৰাইদেউ, গ প্ৰাগজ্যোতিষ আৰু খ ৰত্নপীঠ। ইয়াৰে শুদ্ধ অপচনটো হৈছে প্ৰাগজ্যোতিষ, গ নম্বৰ অপচন প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষ। ইয়াৰ পিছত আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। কোন ৰজাৰ ৰাজধানী শোণিতপুৰ আছিল? শোণিতপুৰ যিখন ৰাজ্য আছিল আগতে, সেই ৰাজ্যৰ মানে কি ৰাজধানীখন শোণিতপুৰ আছিল। এতিয়া ৰজাজনৰ নাম কি আছিল? অ ভাস্কৰ বৰ্মন, খ বাণ ৰজা, গ বালি, খ নৰকাসুৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ বাণ ৰজা। বাণ ৰজা। ইয়াৰ পিছত আমাৰ তৃতীয় অপচনটোলৈ আহিছো। তৃতীয় প্ৰশ্নটোলৈ, বাণ ৰজাৰ দেউতাকৰ নাম কি আছিল? ইয়াতে অপচন কেইটা দি আছে। ক প্ৰহ্লাদ, খ ভীষ্ম, গ মহিৰং দানৱ, খ বালি। ইয়াৰে শুদ্ধ অপচনটো হৈছে বালি, খ নম্বৰ অপচন বালি। বালি। বন্ধু বান্ধৱীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত দিয়া আছে বাণ ৰজাৰ জীয়েক উষাক কোনে বিয়া কৰাইছিল? অপচন কেইটা হ'ল ক ভগদত্ত, খ অনিৰুদ্ধ, গ কৃষ্ণ আৰু খ ৰুক্মবীৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ অনিৰুদ্ধ। আপোনালোকে এইটো শুনিছে, এই অগ্নিগড়ৰ কথাটো জানেই। আপোনালোকে তেজপুৰত যে অগ্নিগড় আছে, আচলতে উষাক যাতে অনিৰুদ্ধৰ লগত বিয়া নহয় তাৰ কাৰণে উষাক সুৰক্ষিত কৰি ৰাখিছিল বাণ ৰজাই অগ্নিগড়ৰ মাজত। আৰু উষাক আচলতে অনিৰুদ্ধই পলাই লৈ গৈছিল এইটো। গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে অনিৰুদ্ধ। অনিৰুদ্ধ নাতি আছিল। কাৰ নাতি আছিল? অপচন কেইটা হৈছে ক কৃষ্ণৰ, খ শিৱৰ, গ ব্ৰহ্মাৰ আৰু খ বিষ্ণুৰ। ইয়াতে শুদ্ধ অপচনটো হৈছে ক শিৱৰ, কৃষ্ণৰ নাতি আছিল। ইয়াৰ পিছত আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো। বাণ ৰজা কাৰ ভক্ত আছিল? অৰ্থাৎ বাণ ৰজাই কাক পূজা কৰিছিল? অপচন কেইটা হৈছে ক কৃষ্ণৰ, খ শিৱৰ, গ বিষ্ণুৰ আৰু খ ব্ৰহ্মাৰ। ইয়াতে শুদ্ধ অপচনটো হৈছে খ শিৱৰ। বন্ধু বান্ধৱীসকল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত লিখা আছে নৰকাসুৰক কোনে বধ কৰিছিল? ক কৃষ্ণই, খ ভগদত্তই, গ শিৱই আৰু খ এটাও নহয়। নৰকাসুৰক বধ কৰিছিল শুদ্ধ অপচন হৈছে ক শিৱই, কৃষ্ণই বধ কৰিছিল নৰকাসুৰক। তাৰপিছত আৰু এটা নৰকাসুৰৰ লগত জড়িত প্ৰশ্ন। এইটো হৈছে কি নৰকাসুৰৰ প্ৰধান সেনাপতি মুৰাক কোনে বধ কৰিছিল?
মুৰা বুলি এজন সেনাপতি আছিল। তেওঁক কোনে বধ কৰিছিল? প্ৰধান সেনাপতি আছিল। ক শিৱই, খ বানাসুৰে, গ কৃষ্ণই, ঘ ভগদত্তই। ইয়াৰো শুদ্ধ অপশ্যনটো হৈছে কৃষ্ণ, গ কৃষ্ণই। বন্ধু বান্ধৱীসকল, কৃষ্ণই মুৰাক হত্যা কৰিছিল আৰু সেইকাৰণে কৃষ্ণৰ আন এটা নাম আমি মনত ৰাখিব পাৰো। সেই সূত্ৰে নামটো হৈছিল মুৰাৰী। এইটো মুৰাৰী নামটো এনেকেই পাইছিল, মুৰাক হত্যা কৰাৰ কাৰণে কৃষ্ণই মুৰাৰী নামটো পাইছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, মহাভাৰত যিখন মহাকাব্য আছে, মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল। কোন আছিল ৰজা? ক ভাস্কৰ বৰ্মন, খ নৰকাসুৰ, গ ভগদত্ত আৰু ঘ বান ৰজা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ ভগদত্ত। এই সকলোবিলাক প্ৰশ্নই প্ৰাগৈতিহাসিক কালৰ। আৰু প্ৰশ্ন দুটামান আছে, সেইবিলাক আমি আৰু আলোচনা কৰি আছো। বন্ধু বান্ধৱীসকল, এইবাৰ আমি আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত দিয়া আছে ভগদত্তৰ হাতীটোৰ নাম আছিল। আমি ভগদত্তৰ বিষয়ে অলপ আগতে আলোচনা কৰিছো। এই ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ইয়াতে অপশ্যন কেইটা দিয়া আছে। ক চেতক, খ ঐৰাৱত, গ লংগাই আৰু ঘ ৰংমন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে খ ঐৰাৱত। 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 এইটো। ইয়াৰ পিছত আমি 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ৰুক্মিণী কোন ঠাইৰ ৰাজকুমাৰী আছিল? ইয়াতে অপশ্যন কেইটা দিয়া আছে। কুণ্ডিল নগৰ, ক খ কামৰূপ, গ শোণিতপুৰ, ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে কুণ্ডিল নগৰ। এই কুণ্ডিল নগৰ হল বিদৰ্ভ ৰাজ্যৰ ৰাজধানী। বৰ্তমান যিটো আমাৰ আৰ্কলজি ডিপাৰ্টমেন্টৰ যিটো সমীক্ষা মতে অৰুণাচল প্ৰদেশৰ ডিৰাক ভেলীৰ ওচৰৰ ঠাইত থকা বুলি মানে হেৰি হৈছে আৰু এইটো। ইয়াৰ পিছত এইটো আমি গতিকে অপশ্যনটো আমি লিখি লম। সেইটো হৈছে ক নম্বৰ অপশ্যন, কুণ্ডিল নগৰ। ৰাজ্যখন আছিল বিদৰ্ভ। আৰু এটা কথা কৈ দিছো ইয়াতে, সেইটো আপোনালোকে মনত ৰাখিব লাগিব। বিদৰ্ভ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ভীষ্মক ৰজা, আৰু ভীষ্মক ৰজা আছিল ৰুক্মিণীৰ দেউতাক আছিল। এইটো মনত ৰাখিব। আৰু ৰুক্মিণীক বিয়া কৰাইছিল কোনে? শ্ৰীকৃষ্ণই। গতিকে এইখিনি কথা আমি মনত ৰাখি ললে আমাৰ সুবিধা হ'ব। এইখিনি কথা মনত ৰখাটো দৰকাৰ। ইয়াৰ পিছত আমাৰ 12 নম্বৰ প্ৰশ্নটো এটা আহিছে। এটা সহজ প্ৰশ্ন, এইটো আচলতে কমনে, কিন্তু ইয়াত অলপমান খেলি মেলি হৈ যায়। সেইকাৰণে আমি প্ৰশ্নটো ইয়াতে লিখিছো। চান্দ সদাগৰ এই চৰিত্ৰটো কোনখন কাহিনীত সন্নিৱিষ্ট আছে? কোনখন কাহিনী? ইয়াতে ক অপশ্যনটো দিয়া আছে উষা, খ সাবিত্ৰী, গ মনমতি আৰু ঘ বেউলা। আপোনালোকে জানে বোধহয় ইয়াৰ শুদ্ধ অপশ্যনটো হল ঘ বেউলা। বেউলা লক্ষীন্দৰৰ যিটো কাহিনী আছে, সতী বেউলাৰ যিটো, সেইটো বেউলাৰ মানে দেউতাকৰ নাম আছিল চান্দ সদাগৰ। গতিকে এইটো হল শুদ্ধ অপশ্যনটো কি হৈছে? ইয়াৰ ঘ হৈছে বেউলা। গতিকে বন্ধু বান্ধৱীসকল, আজি আমাৰ এইখিনিয়ে আলোচনাৰ বিষয়বস্তু। আচলতে প্ৰাগৈতিহাসিক অসম বুৰঞ্জী বুলি ক'লে আৰু কিছুমান প্ৰশ্ন আছে। আমি সময়ে সময়ে এইবোৰ দিব চেষ্টা কৰিম। যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে মোৰ কমেণ্টত জনাব, আৰু লগতে যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিবিলাকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকক মই অনুৰোধ জনাওঁ তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, আৰু আমি উন্নত মানৰ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' দিম বুলি আমি আশা পালি আছো। আৰু আপোনালোকৰ সহায় সহযোগিতা পালে আৰু উন্নত মানৰ কিছুমান বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'ম। আজিলৈ ইমানতে, ধন্যবাদ।